নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ বুলি সুধিলে অলপ টানে হ'ব, কাৰণ ডাৱৰীয়া বতৰ, বৰষুণটো নেৰাই হৈছে, তাতে আৰু বানপানী নহয়নে। গুৱাহাটীত থকাৰ মজাই বেলেগ হৈছে আমাৰ, ক'তো ওলাবও নোৱাৰি। আজি বনালোঁ মই মটৰৰ সৈতে মাছ। মটৰৰ সৈতে মাছ মই এনেদৰে খাই ভাল পাওঁ বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মটৰখিনি ভালকৈ ধুইছোঁ মই এৰুৱাই, অকণমান পানী দি মিক্সিত পেষ্ট কৰি ল'লোঁ। তাৰপিছত কেৰাহীখন গৰম হোৱাত তাত দিলোঁ মই তেল। আজিকালিতো সুবিধাই হৈছে দিয়কচোন, আগতে পিচিবলৈ হ'লে পটাগুটিখনতে, আজিকালি কিমান সুবিধা, মিক্সিটো মাৰিলেই হ'ল। তাৰপিছত এয়া ল'লোঁ মই পিঁয়াজ, আদা নহৰু পেষ্ট আৰু বিলাহী। ইফালে হৈছে এয়া মটৰখিনি পিচাখিনি। তাৰপিছত এয়া তেল গৰম হ'ল, হোৱাৰ পিছত মই তাত দিলোঁ পিঁয়াজ। আজিকালি গুৱাহাটীত থকাতকৈ গাঁৱত থকাই ভাল যেন পাইছোঁ, ইমান বেয়া লেতেৰা, মানে চবফালে পানী। তাৰপিছত মই এয়া পিঁয়াজ, তাত দিলোঁ মই আদা নহৰু পেষ্টখিনি, ভালকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এয়া বিলাহীখিনি দি ল'লোঁ। আপোনালোকে কেতিয়াবা এনেকৈ বনাই চাবচোন, খুব ভাল লাগে খাই। আৰু কোনোবাই যদি বনাই খায় তেনেহ'লে মোক কমেণ্টত জনাব কেনেকুৱা লাগে আপোনালোকৰ। এয়া হালধি, তাৰপিছত জিৰা গুড়ি আৰু ধনিয়া গুড়ি। মই কিন্তু ৰেড চিলি দিয়া নাই, আপোনালোকে দিব পাৰে, আৰু যদি মছলা ভাল পায় তেনে দিব পাৰে। বেছি মছলা মই ইউজ কৰা নাই কাৰণ মোৰ ছোৱালী আছে। তাৰপিছত দিলোঁ মই এইখিনি মটৰৰ পেষ্টখিনি। মটৰৰ পেষ্টখিনি আকৌ মই দি ভালকৈ ভাজিলোঁ। মটৰৰ এনেকৈ যদি বনাই আপোনালোকে ভাজিব খুব লাগিব দেই। তাৰপিছত অকণমান পানী দিলোঁ, দি কিনে আকৌ ভাজিলোঁ মই, কাৰণ মটৰখিনি যদি ভালকৈ ভজা নহয় তেতিয়া মানে এটা মটৰৰ গোন্ধ এটা থাকে আৰু কেঁচা কেঁচা লাগে, সেইকাৰণে ভালকৈ ভাজি ল'ব লাগে এইখিনি। মই ভালকৈ ভাজি ল'লোঁ। ভাজা হোৱাৰ পিছত তাত দিলোঁ মই পানী বেছিকৈ দিয়া নাই, অকণমান দিছোঁ, কাৰণ থুপথুপীয়াকৈ বনাইছোঁ। তাৰপিছত এয়া উতলিলে তাত মই দি দিলোঁ মাছ। 3জনে মানুহ আমি, গতিকে মাছখিনি দি দিলোঁ। দিয়াৰ পিছত নিমখ দিলোঁ। নিমখটো আপোনালোকে আগতেও দিব পাৰে, কিন্তু মই এতিয়া দিছোঁ। এতিয়া দিলে মানে ভালকৈ মিক্স হয়। তাৰপিছত মই এয়া উতলিলে আৰু হৈ গ'ল মোৰ মাছৰ তৰকাৰী মটৰৰ সৈতে। আপোনালোকে বনাই চাব, কেনেকুৱা লাগিল খাই জনাব। ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। এয়া হৈ গ'ল মোৰ। এতিয়া গেছটো অফ কৰি দিলোঁ। তাৰপিছত এয়া ভাত, তাৰ লগত মটৰ মাছৰ জোলখন, তাৰপিছত এইফালে ব্ৰকলি আলু ভাজিছিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।